নমস্কাৰ বন্ধুসকল, ইণ্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, ডেনমাৰ্ক হৈছে এখন এনে দেশ যাক কেৱল ইউৰোপৰেই নহয় বৰং সমগ্ৰ বিশ্বৰ আটাইতকৈ সুন্দৰ দেশসমূহৰ ভিতৰত এখন মনা হয়। গতিকে আজি মই ক'বলৈ গৈ আছো ডেনমাৰ্কৰ বিষয়ে কিছুমান এনে তথ্য যিবোৰে আপোনাক আচৰিত কৰি তুলিব। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰো। ডেনমাৰ্ক হৈছে ইউৰোপৰ উত্তৰত অৱস্থিত এখন সৰু দেশ যি বহু উন্নত হোৱাৰ লগতে এখন অত্যন্ত সুন্দৰ দেশো। ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সৰ অনুসৰি ডেনমাৰ্কক বিশ্বৰ আটাইতকৈ সুখী দেশ মনা হয়। ইয়াৰ কাৰণটো হৈছে ইয়াৰ লোকসকলৰ বহু বেছি ইনকম, নিজৰ জীৱনটোক নিজৰ মতে জীয়াৰ অধিকাৰ আৰু চৰকাৰৰ ফালৰ পৰা লাভ হোৱা সুবিধাবোৰক মনা হয়। কিন্তু ডেনমাৰ্কত বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ডিভৰ্চ হয়। ডেনমাৰ্কত এটা আজব নিয়ম প্ৰচলিত আছে। ইয়াত কোনো মাক দেউতাকে নিজৰ ইচ্ছা অনুসৰি সন্তানৰ যিকোনো নাম ৰাখিব নোৱাৰে। কেৱল চৰকাৰে প্ৰদান কৰা কিছুমান নামৰ পৰা বাছিহে নিজৰ সন্তানৰ নাম ৰাখিব পাৰে। এটা কথাই আপোনাক আচৰিত কৰি তুলিব যে ডেনমাৰ্কৰ নাগৰিকসকলে ইয়াৰ নিজৰ ফ্লেগকটো জ্বলাব পাৰে, কিন্তু অন্য দেশৰ ৰাষ্ট্ৰীয় ফ্লেগক জ্বলোৱাটো ইয়াত আইনগতভাৱে এটা অপৰাধ মনা হয়। ডেনমাৰ্কত কাৰ কিনিলে চৰকাৰক বহু টকাৰ টেক্স দিব লগা হয় আৰু ইয়াৰ পৰিমাণ গাড়ীৰ দামতকৈও 1.5 পৰা 2 গুণ বেছি হ'ব পাৰে। ইয়াৰ উপৰিও ডেনমাৰ্কত গাড়ীৰ লাইচেন্স বনাবলৈ প্ৰায় ভাৰতৰ মুদ্ৰা হিচাপত 2.5 লাখ টকা ভৰিব লগা হয়। এই নিয়মবোৰ চৰকাৰে অত্যাধিক গাড়ীৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ অৱলম্বন কৰিছে। ডেনমাৰ্কত যদি কোনো ব্যক্তি কোনো নিচাত আসক্ত, তেন্তে ইয়াত নিচা কৰিবলৈ বেলেগকৈ এটা ঘৰ থাকে। কোৱা হয় ডেনমাৰ্কত প্ৰায় 14,000 বছৰ আগৰ পৰাই মানুহে বাস কৰি আহিছে আৰু ডেনমাৰ্কৰ গণতন্ত্ৰ হৈছে সমগ্ৰ ইউৰোপৰ ভিতৰত আটাইতকৈ পুৰণি গণতন্ত্ৰ। ডেনমাৰ্কক কেৱল ইউৰোপৰেই নহয় বৰং সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ আৰু দুৰ্নীতি মুক্ত দেশ মনা হয়। ডেনমাৰ্কৰ লোকসকলে চাইকেলক নিজৰ দৈনিক জীৱনত বহু অধিক মহত্ব দিয়ে আৰু ইয়াৰ ৰাজধানী কোপেনহেগেনতো চাইকেলৰ মাত্ৰা ইয়াৰ মুঠ জনসংখ্যাতকৈ বহু অধিক আছে। ডেনমাৰ্কত বৰষুণৰ পৰিমাণ অত্যন্ত বেছি হয় আৰু বছৰি ইয়াত প্ৰায় 180তকৈ অধিক দিন বৰষুণ হয়। ডেনমাৰ্ক বিশ্বৰ প্ৰথমখন দেশ যোনে 1969 চনত অশ্লীল চিনেমাবোৰক দেশত লিগেল ঘোষণা কৰে। আমি মোবাইলত যি ব্লুটুথ ব্যৱহাৰ কৰো সেয়া আচলতে ডেনমাৰ্কৰ ৰজা হেৰল্ড ব্লুটুথৰ নামত ৰখা গৈছিল। ডেনমাৰ্ক সেই কম সংখ্যক দেশৰ ভিতৰত পৰে যোনে সৰ্বপ্ৰথম সমলৈংগিক বিবাহক মান্যতা দিছিল আৰু ইয়াত এনে কাপলছ অত্যাধিক দেখা পোৱা যায়। ডেনমাৰ্কৰ বেছিভাগ লোকে ডেনিছ ভাষাত কথা কয় আৰু এই ভাষাটোৰ অনেক শব্দ এটাৰ লগত আনটোৰ ইমানেই মিল আছে যে ইয়াৰ স্থানীয় ভাষাত বনোৱা চিনেমাবোৰতো সাবটাইটেল লগাব লগা হয় যাতে ইয়াৰ মানুহবোৰে বুজাত অসুবিধা নহয়। ডেনমাৰ্কৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 97 লাখ আৰু ইয়াৰ সকলো নাগৰিকক চৰকাৰৰ ফালৰ পৰা ফ্ৰীতেই ৱৰ্ল্ড ক্লাছ মেডিকেল ছাৰ্ভিচ প্ৰদান কৰা হয়। ডেনমাৰ্কৰ বেছিভাগ লোকে ইছাই ধৰ্মৰ পালন কৰে যি ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় 85% হয় আৰু ইয়াৰ দ্বিতীয় আটাইতকৈ ডাঙৰ ধৰ্মটো হৈছে ইছলাম যি ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় 4 পৰা 5%। ডেনমাৰ্কৰ কাৰেন্সি হৈছে ক্ৰোন আৰু ইয়াৰ 1 ক্ৰোন ভাৰতৰ প্ৰায় 12 টকাৰ সমান হয়। গতিকে বন্ধুসকল, ডেনমাৰ্কৰ বিষয়ে আজি ভিডিঅ'টি চাই কেনে লাগিল তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।